ৰাম নাৰাজন ৰাম এটা মুখ্য ফাণ্ড থাকিব শান্তি বিচৰা নাই সিহঁতে কেৱল নিজৰ লাভৰ কথা ভাবিব এটা আধ্যাত্মিক বেংক সেইদিনাৰ পৰা সকলোৰে উপকাৰৰ বাবে বিতৰণ কৰা হ'ব মনা কৰা আমি প্ৰতিটো ঠাইত এটা কেন্দ্ৰ বনাই সকলো ধৰণৰ প্ৰশিক্ষণ ল'লে কাম কৰি থাকিম বিভিন্ন পাদা অঞ্চলত এটা কেন্দ্ৰ থাকিব যেনে পালন এভিনিউ বা চাডেন এৰিয়া সেই অঞ্চলৰ প্ৰতিজন মানুহে সহযোগ কৰিব সিহঁতৰ হিন্দু নে মুছলমান যিকোনো জাতিৰ হ'লেও প্ৰশ্ন নাথাকিব সিহঁতে একেলগ হৈ সহযোগ কৰিব সহযোগ নকৰা মানুহ সমাজৰ শত্ৰু আধ্যাত্মিক ক্লাব বনিব এটা কেন্দ্ৰ থাকিব যি ঘৰৰ পৰা ঘৰলৈ যাব মানুহক মাতি ল'ব সৰ্বপ্ৰথমে পৰিষ্কাৰ সফাইৰ কাম কৰিব এনেভাৱেই সকলোকে একত্ৰিত কৰিব সকলোৰে মাজত সহযোগিতা হ'ব সকলো মানুহে একেলগ হৈ মিলিত হ'ব তাত কীৰ্তন কৰিব কুৰাণ বাইবেল আদি সকলোৰে ওপৰত আলোচনা হ'ব সুবিধা লৈ আলোচনা হ'ব আৰু তাৰ ভিত্তিত কামৰ পৰিকল্পনা হ'ব মনা কৰা 10,000টা কেন্দ্ৰ হ'ল এই 10 বা 30টা কেন্দ্ৰ সপ্তাহত এটা দিন ডাঙৰ ঠাই মিলিত হ'ব যেনে হিগিৰু পাৰাডে গ্ৰাউণ্ডত সকলো লোকে তাত বহি সাধনা কৰিব যোগাভ্যাস কৰিব যদি কোন নাহে তেন্তে সিহঁতক কিজন নাহে অহা তাৰ বুজাব লাগে এটা কাম কৰিলে ই বহু দূৰলৈ বিস্তাৰিত হ'ব এটা সূৰ্য এটা চন্দ্ৰ এই ফৰ্মুলাত আমি কেন্দ্ৰীভূত হ'ম পৰক্ষেপে আগবাঢ়িবলৈ হ'ব সৰু সৰু ঘৰক কেন্দ্ৰ কৰি আৰম্ভ কৰিব লাগিব সেখানে ঢেঁকী টকৰি বেণ্ডো থাকিব যিকোনো মানুহ যিকোনো মহিলা সিহঁতে জনসভা নিয়ন্ত্ৰণ কৰিব এটা ফাণ্ড থাকিব 2টা পইচা 3 পইচা কৰি সংগ্ৰহ কৰিব লাগিব ই মাসিকভাৱে জনসাধাৰণৰ উপকাৰত খৰচ হ'ব ৰাতিপুৱা পাহৰা দি যোৱাৰ ব্যৱস্থা থাকিব